আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটোত দেখি গম পাইছে ডিস্ট্ৰিক্ট ৱাইজ কাট অফ আলোচনা কৰিম যোৱা বছৰ ডিস্ট্ৰিক্টত কিমান কাট অফ গৈছিলে আৰু এই বছৰ ডিস্ট্ৰিক্ট ৱাইজত আপোনালোকৰ কিমান কাট অফ যাব পাৰে মই যোৱা বছৰ এখন কাট অফ লিষ্টটো আপোনালোকক লগাই দিছো চাই লওক প্ৰথমতে আলোচনা কৰিম যোৱা বছৰ আপোনালোকৰ কিমান কাট অফ গৈছিলে ডিস্ট্ৰিক্ট ৱাইজত কেইখনমান ডিস্ট্ৰিক্টৰ আলোচনা কৰিম আৰু আপোনালোকৰ 35খন ডিস্ট্ৰিক্টে আলোচনা কৰিম আজি কিন্তু কেইখনমান ডিস্ট্ৰিক্টৰ আলোচনা কৰিম আৰু এই বছৰ আপোনালোকৰ নতুন বছৰত কিমান কাট অফ যাব পাৰে কাৰণ কেলে এই বছৰ আপোনালোকৰ পেপাৰখনো বহুত হাৰ্ড আহিছে আপোনালোকে নিশ্চয় গম পাই যাব এই বছৰ আপোনালোকৰ কিমান কাট অফ যাব কাট অফটো নিশ্চয় অলপ কমেই যাব আৰু যোৱা বছৰ আপোনালোকৰ ডিস্ট্ৰিক্টত কিমান কাট অফ গৈছিলে কাট অফটো আপোনালোকে চাই থাকক আৰু মোৰ চেনেলত যদি আপোনালোকে প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব কাৰণ কেলে আপোনালোকৰ লগৰ সমনীয়াবিলাকে বহুত টেনচনত আছে এই ভিডিওটো চাই যাতে তেখেতলোকৰ হেল্প হয় এই নতুন বছৰত কিমান কাট অফ যাব পাৰে আৰু যোৱা বছৰ আপোনালোকৰ কিমান কাট অফ যাব পাৰে সবিশেষ ডিটেইলছত আলোচনা কৰিম আপোনালোকৰ এবি আৰু ইউবিৰ যোৱা বছৰ কিমান কাট অফ গৈছিল আৰু এই বছৰ নতুন বছৰত আপোনালোকৰ কিমান কাট অফ যাব পাৰে ভিডিওটো আৰম্ভ কৰাৰ আগতে আকৌ আপোনালোকক কৈছো চেনেলত যদি প্ৰথমবাৰ আহিছে ইমান ভাল চেনেল এটা মই ডিফেন্সৰ কাৰণে আপোনালোকক প্ৰিপাৰেচন কৰাই থাকোঁ গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো চাই হেল্প হ'ল নে নহ'ল আপোনালোকে লাষ্টত কমেন্ট কৰি যাব আৰু তাৰ আগতে মই আপোনালোকক এটাই ৰিকুৱেষ্ট কৰি থৈ যাম ভিডিওটো আপোনালোকে লাষ্টলৈ চাব যেতিয়া সকলোখিনি কথা গম পাব এতিয়া আলোচনা কৰিম যোৱা বছৰ কিমান গৈছিলে আপোনালোকক মই পিডিএফটো দেখাই দিম এবি আৰু ইউবি আৰু মই নতুনকৈ বনোৱা আছে নতুন বছৰ এই বছৰ কিমান কাট অফ যাব বলকচোন ভিডিওটো আৰম্ভ কাট অফ লিষ্ট এবি আৰু ইউবিৰ যোৱা বছৰ কাট অফ লিষ্টটো ক'ত কিমান কাট অফ গৈছিলে মই জনাই দিম আপোনালোকে চাই লওক বাক্সা ডিস্ট্ৰিক্টৰ যোৱা বছৰ কাট অফ গৈছিলে ইউআৰত গৈছিলে আপোনালোকৰ মেলসকলৰ 31.45 কাট অফ গৈছিলে আৰু ছোৱালীসকলৰ কাট অফ গৈছিলে আপোনালোকৰ 26.69 কাট অফ গৈছিলে যোৱা বছৰ আৰু ওবিসি আৰু এমওবিসি মেলসকলৰ কাট অফ গৈছিলে আপোনালোকৰ 31.16 কাট অফ গৈছিলে আৰু ওবিসি আৰু এমওবিসি ছোৱালীসকলৰ কাট অফ গৈছিলে আপোনালোকৰ 22.39 কাট অফ গৈছিলে আৰু এসসি সকলৰ মেলসকলৰ কাট অফ গৈছিলে আপোনালোকৰ 27.81 কাট অফ গৈছিলে আৰু এসসি সকলৰ ফেমেল সকলৰ কাট অফ গৈছিলে আপোনালোকৰ 23.34 কাট অফ গৈছিলে আৰু এসটি এইচৰ আপোনালোকৰ কাট অফ গৈছিলে 30.62 কাট অফ গৈছিলে আৰু এসটি এইচ ফেমেল সকলৰ কাট অফ গৈছিলে আপোনালোকৰ 21.75 কাট অফ গৈছিলে আৰু এসটি পিৰ মেল সকলৰ কাট অফ গৈছিলে আপোনালোকৰ 31.18 কাট অফ গৈছিলে আৰু এসটি পিৰ ফেমেল সকলৰ কাট অফ গৈছিলে 26.58 কাট অফ গৈছিলে আৰু আপোনালোকৰ ইডব্লিউএছৰ এই বছৰ নাই গতিকে এটো যোৱা বছৰ হয় মই আপোনালোকক কৈ গৈ আছো কিমান গৈছিলে বাক্সা ডিস্ট্ৰিক্টৰ কিমান কাট অফ গ'ল তাৰ পিছত আমি কম এটা কাছাৰ ডিস্ট্ৰিক্টৰ কম তাৰ পিছত সব ডিস্ট্ৰিক্টৰ কম আপোনালোকক মই কৈছো কাছাৰ ডিস্ট্ৰিক্টৰ ইউআৰ যোৱা বছৰ কাট অফ গৈছিলে আপোনালোকৰ 26.39 কাট অফ গৈছিলে আৰু ফেমেল সকলৰ কাট অফ গৈছিলে আপোনালোকৰ 22 এণ্ড আপোনালোকৰ 14 কাট অফ গৈছিলে আৰু ওবিসি আৰু এমওবিসি মেল সকলৰ কাট অফ গৈছিলে আপোনালোকৰ 25.08 কাট অফ গৈছিলে আৰু আপোনালোকৰ তোৰ ওবিসি আৰু এমওবিসি ছোৱালী নাছিলে যোৱা বছৰ আৰু এসসি সকলৰ আপোনালোকৰ মেল সকলৰ কাট অফ গৈছিলে আপোনালোকৰ 25.43 কাট অফ গৈছিলে আৰু এসসিৰ ছোৱালী কোনো ধৰণে পোষ্ট নাছিলে আৰু এসটি এইচৰ আপোনালোকৰ কাট অফ গৈছিলে 22.92 কাট অফ গৈছিলে ছোৱালীৰ কোনো ধৰণে পোষ্ট নাই এনপি আইছে এনপি মানে পোষ্ট নাই আপোনালোকৰ এসটিপি ল'ৰা সকলৰ কাট অফ গৈছিলে যোৱা বছৰ 22 কাট অফ গৈছিলে আৰু ছোৱালী সকলৰ কোনো ধৰণে পোষ্ট নাই এনপি মানে পোষ্ট নাই আৰু ইডব্লিউএছ এই বছৰটো ইডব্লিউএছ নাই আপোনালোকৰ তাৰ পিছত আকৌ আলোচনা কৰিম আপোনালোকক সব ডিস্ট্ৰিক্টে আলোচনা কৰিম কিন্তু তাৰ পিছত আপোনালোকক আলোচনা কৰিম কৰিমগঞ্জ ডিস্ট্ৰিক্ট এইখিনি ডিস্ট্ৰিক্ট কি কাৰণে আলোচনা কৰি আছো আপোনালোকক জনাই দিম এইখিনি ডিস্ট্ৰিক্টে বেছিকে কমেন্ট কৰি থকা দেখি মই আগতেকে আলোচনা কৰি দিছো আপোনালোকক সবই জনাই দিম কৰিমগঞ্জ যোৱা বছৰ কাট অফ গৈছিলে ইউআৰত আপোনালোকৰ কাট অফ গৈছিলে 25.03 কাট অফ গৈছিলে আৰু ইউআৰ ছোৱালীসকলৰ কাট অফ গৈছিলে আপোনালোকৰ 21.22 কাট অফ গৈছিলে আপোনালোকৰ ওবিসি আৰু এমওবিসি মেলসকলৰ কাট অফ গৈছিলে 22.61 কাট অফ গৈছিলে আৰু ওবিসি আৰু এমওবিসি ছোৱালীসকলৰ কাট অফ গৈছিলে 20.75 কাট অফ গৈছিলে আৰু আপোনালোকৰ এসসিৰ ছোৱালীৰ কাট অফ গৈছিলে 23.69 কাট অফ গৈছিলে মানে ছোৱালী নহয় এসসিৰ মেলসকলৰ কাট অফ গৈছিলে যোৱা বছৰ 23.69 কাট অফ গৈছিলে আৰু এসসিৰ ছোৱালীসকলৰ কাট অফ গৈছিলে আপোনালোকৰ 20.95 কাট অফ গৈছিলে আৰু আপোনালোকৰ এসটি এইচৰ কাট অফ গৈছিলে আপোনালোকৰ 21.18 কাট অফ গৈছিলে আৰু এসটি এইচ আপোনালোকৰ ছোৱালীসকলৰ কাট অফ গৈছিলে 20.52 কাট অফ গৈছিলে আৰু আপোনালোকৰ এসটিপিৰ মেলসকলৰ কাট অফ গৈছিলে আপোনালোকৰ 20.96 কাট অফ গৈছিলে আৰু এসটিপিৰ ছোৱালীসকলৰ কোনো ধৰণে পোষ্ট নাই আপোনালোকৰ এইখিনি হ'ল তাৰ পিছত আপোনালোকক আলোচনা কৰিম আমি তিনিখন ডিস্ট্ৰিক্ট আলোচনা কৰিলো তাৰ পিছত আমি এতিয়া আলোচনা কৰি যাম বৰপেটা ডিস্ট্ৰিক্ট বিশ্বনাথ ডিস্ট্ৰিক্ট বঙাইগাঁও ডিস্ট্ৰিক্ট আপোনালোকে ভিডিওটো স্কিপ নকৰাকে ধুনীয়াকৈ চাই যাওক আৰু আপোনালোকৰ এই বছৰ এইটো আগৰ মই পুৰণা বছৰ দেখালে এই বছৰ আপোনালোকৰ নতুন বছৰ কিমান কাট অফ যাব পাৰে এই আগৰ পুৰণা বছৰ কাট অফটো এনালাইসিস কৰি নতুন বছৰ এটা কাট অফ বনাইছো কাৰণ কি আগৰ পুৰণা বছৰ পেপাৰটো আপোনালোকৰ বহুত ইজি আছিল এবাৰ পেপাৰটো আপোনালোকৰ
মানে বহুত হাৰ্ডে হয় গতিকে সেই পেপাৰটোৰ কাৰণে এই বছৰ আপোনালোকৰ কিমান কাট অফ যাব পাৰে আগৰ পুৰণা লিষ্টটো চাই ফুল এনালাইচিছ কৰি মই কাট অফ ভিডিঅ' বনাইছোঁ আৰু কাট অফটো চোৱাৰ আগতে মোৰ চেনেলত যদি আপোনালোকে প্ৰথম পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব ইমান ভাল এটা চেনেল যদি ছাবস্ক্ৰাইব নকৰে আপোনালোকৰে প্ৰব্লেম হ'ব ডিফেন্সৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰি আছোঁ গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বলকচোন কাট অফটো আলোচনা কৰোঁ এই নতুন বছৰ কিমান দেখুৱাই দিলোঁ যোৱা বছৰ কিমান কাট অফ গৈছিলে আৰু এই বছৰ নতুন বছৰত আপোনালোকৰ কিমান কাট অফ যাব তো গতিকে মই যোৱা বছৰ ওপৰত কাট অফটো লিখিছোঁ আৰু তলত আপোনালোকৰ নতুন এই বছৰ কিমান কাট অফ যাব যোৱা বছৰ বাক্সা ডিষ্ট্ৰিক্টৰ আপোনালোকৰ কাট অফ গৈছিলে ইউআৰত কাট অফ গৈছিলে মানে মেলসকলৰ গৈছিলে আপোনালোকৰ 31.45 যোৱা বছৰ মেলসকলৰ কাট অফ গৈছিলে আৰু এই বছৰ নতুনকৈ আপোনালোকৰ এই বছৰ কাট অফ যাব মেলসকলৰ 29.45 তাৰপিছত যোৱা বছৰ ছোৱালীসকলৰ কাট অফ গৈছিলে আপোনালোকৰ ইউআৰত আপোনালোকৰ 26.69 কাট অফ গৈছিলে এইবাৰ আপোনালোকৰ কাট অফ যাব পাৰে 24.20 কাট অফ যাব পাৰে মানে আপোনালোকৰ 25 বা 20 কাট অফ যাব পাৰে মোৰ মতে এইটো আপোনালোকে 25 ঠাইত 24 ধৰিব 24.20 কাট অফ যাব পাৰে আৰু ওবিসি আৰু এমওবিসি যোৱা বছৰ আপোনালোকৰ কাট অফ গৈছিলে মেলৰ 30.16 কাট অফ গৈছিলে এইবাৰ আপোনালোকৰ যাব পাৰে 28.15 কাট অফ যাব পাৰে আৰু আপোনালোকৰ যোৱা বছৰ ফিমেলৰ কাট অফ গৈছিলে ওবিসি আৰু এমওবিসি 22.39 কাট অফ গৈছিলে আৰু এই বছৰ আপোনালোকৰ কাট অফ যাব পাৰে 20.92 আপোনালোকৰ কাট অফ যাব পাৰে ফিমেলসকলৰ আৰু এসি সকলৰ মেলসকলৰ যোৱা বছৰ কাট অফ গৈছিলে আপোনালোকৰ 27.81 কাট অফ গৈছিলে এই বছৰ আপোনালোকৰ কাট অফ যাব 25.91 কাট অফ যাব আৰু ফিমেলসকলৰ মানে এসসি ফিমেলসকলৰ ছোৱালীসকলৰ কাট অফ যাব পাৰে 23.34 যোৱা বছৰ কাট অফ গৈছিলে আৰু এই বছৰ কাট অফ যাব পাৰে আপোনালোকৰ 21.35 কাট অফ যাব পাৰে যোৱা বছৰ এসটিপি যোৱা বছৰ ST8 আপোনালোকৰ কাট অফ গৈছিলে 30.62 কাট অফ গৈছিলে এই বছৰ আপোনালোকৰ 28.16 কাট অফ যাব মানে 60 কাট অফ যাব আৰু যোৱা বছৰ আপোনালোকৰ ST8 ফিমেলসকলৰ কাট অফ গৈছিলে আপোনালোকৰ 21.75 কাট অফ গৈছিলে এই বছৰ আপোনালোকৰ নতুন বছৰ কাট অফ যাব 20.11 কাট অফ যাব মানে 20 পইণ্ট আপোনালোকৰ 11 কাট অফ যাব আৰু যোৱা বছৰ আপোনালোকৰ STP মেলসকলৰ কাট অফ গৈছিলে আপোনালোকৰ 31.18 কাট অফ গৈছিলে এই বছৰ কাট অফ যাব আপোনালোকৰ 28.10 কাট অফ যাব আৰু STP যোৱা বছৰ ফিমেলসকলৰ কাট অফ গৈছিলে আপোনালোকৰ 26.58 কাট অফ গৈছিলে এই বছৰ আপোনালোকৰ কাট অফ যাব পাৰে 24.13 কাট অফ যাব পাৰে কাছাৰ ডিস্ট্ৰিক্ট আপোনালোকৰ ইউআৰত মেলসকলৰ কাট অফ গৈছিলে আপোনালোকৰ 29.97 কাট অফ গৈছিলে আৰু আপোনালোকৰ এই বছৰ কাট অফ যাব পাৰে 27.33 কাট অফ যাব পাৰে আৰু ছোৱালীৰ যোৱা বছৰ ইউআৰত মানে ছোৱালীসকলৰ কাট অফ গৈছিলে আপোনালোকৰ 25.94 কাট অফ গৈছিলে এইবাৰ কাট অফ যাব পাৰে আপোনালোকৰ 23.65 কাট অফ যাব পাৰে ওবিসি আৰু এমওবিসি যোৱা বছৰ আপোনালোকৰ কাট অফ গৈছিলে 28.91 কাট অফ গৈছিলে আৰু এই বছৰ আপোনালোকৰ কাট অফ যাব পাৰে 26.18 কাট অফ যাব পাৰে ওবিসি আৰু এমওবিসি যোৱা বছৰ ছোৱালীসকলৰ কাট অফ গৈছিলে আপোনালোকৰ 23.88 কাট অফ গৈছিলে আৰু এই বছৰ আপোনালোকৰ কাট অফ যাব পাৰে 21.66 কাট অফ যাব পাৰে এসসি মেলসকলৰ যোৱা বছৰ 29.37 কাট অফ গৈছিল এই বছৰ আপোনালোকৰ কাট অফ যাব পাৰে 27.13 কাট অফ যাব পাৰে আৰু এসসি ফিমেলসকলৰ যোৱা বছৰ আপোনালোকৰ কাট অফ গৈছিল 24.71 কাট অফ গৈছিল আৰু এই বছৰ আপোনালোকৰ 22.32 কাট অফ যাব পাৰে আৰু ST8 মেলসকলৰ যোৱা বছৰ কাট অফ গৈছিল আপোনালোকৰ 25.64 কাট অফ গৈছিল আৰু এই বছৰ আপোনালোকৰ কাট অফ যাব পাৰে 23.64 যাব পাৰে আৰু যোৱা বছৰ ST8 ফিমেলসকলৰ কাট অফ গৈছিল 21.03 কাট অফ গৈছিল আৰু এই বছৰ আপোনালোকৰ 20.50 কাট অফ যাব পাৰে আৰু STP মেলসকলৰ যোৱা বছৰ 22.27 কাট অফ গৈছিল এই বছৰ আপোনালোকৰ 20.12 কাট অফ যাব পাৰে আৰু STP যোৱা বছৰ ছোৱালীসকলৰ কাট অফ গৈছিল 22.90 কাট অফ গৈছিল আৰু এই বছৰ আপোনালোকৰ 90 বা হয়তো ইয়াতকৈ কমিব পাৰে 20.90 যাব পাৰে হয়তো মোৰ মতে 20.30 মান কাট অফ যাব পাৰে কৰিমগঞ্জ ডিস্ট্ৰিক্ট যোৱা বছৰ আপোনালোকৰ ইউআৰত কাট অফ গৈছিল 29.30 কাট অফ গৈছিল এই বছৰ কাট অফ যাব পাৰে আপোনালোকৰ 27.12 কাট অফ যাব পাৰে মেলসকলৰ আৰু যোৱা বছৰ ইউআৰত কাট অফ গৈছিল 25.23 কাট অফ গৈছিল আৰু এই বছৰ যাব পাৰে 23.12 কাট অফ যাব পাৰে ওবিসি আৰু এমওবিসি যোৱা বছৰ মেলসকলৰ কাট অফ গৈছিল আপোনালোকৰ 28.18 কাট অফ গৈছিল এই বছৰ আপোনালোকৰ 26.09 কাট অফ যাব পাৰে ওবিসি আৰু এমওবিসি ছোৱালীসকলৰ যোৱা বছৰ 23.69
17 কাট অফ গৈছিলে এই বছৰ আপোনালোকৰ 20.13 কাট অফ যাব পাৰে SC মেলসকলৰ যোৱা বছৰ গৈছিলে 28.81 কাট অফ গৈছিলে এই বছৰ আপোনালোকৰ 26.30 কাট অফ যাব পাৰে আৰু SC ফেমেলসকলৰ যোৱা বছৰ কাট অফ গৈছিলে আপোনালোকৰ 24.27 কাট অফ গৈছিলে এই বছৰ আপোনালোকৰ 22.20 কাট অফ যাব পাৰে আৰু ST এইচৰ মেলসকলৰ যোৱা বছৰ কাট অফ গৈছিলে 26.58 কাট অফ গৈছিলে এই বছৰ আপোনালোকৰ 24.33 কাট অফ যাব পাৰে আৰু ST এইচ ছোৱালীসকলৰ যোৱা বছৰ কাট অফ গৈছিলে আপোনালোকৰ 21.72 কাট অফ গৈছিলে এই বছৰ আপোনালোকৰ 20.50 কাট অফ যাব পাৰে আৰু ST পিৰ মেলসকলৰ যোৱা বছৰ কাট অফ গৈছিলে 21.49 কাট অফ গৈছিলে এই বছৰ আপোনালোকৰ 20.52 কাট অফ যাব পাৰে আৰু যোৱা বছৰ ST পিৰ ফেমেলসকলৰ কাট অফ গৈছিলে আপোনালোকৰ 22.91 কাট অফ গৈছিলে এই বছৰ আপোনালোকৰ 21.14 কাট অফ যাব পাৰে ডিটেইলছত মই এই তিনিখন ডিস্ট্ৰিক্টৰ কাট অফৰ বুজাই দিলো আৰু আপোনালোকক কাইলৈ লখিমপুৰ ডিস্ট্ৰিক্ট আৰু মাজুলী ডিস্ট্ৰিক্টৰ কাট অফ আনি দিম এই তিনিখন ডিস্ট্ৰিক্টে মোক বেছিকৈ কমেন্ট কৰি আছিল বাক্সা আৰু কাছাৰ ডিস্ট্ৰিক্ট আৰু কৰিমগঞ্জ এইখন ডিস্ট্ৰিক্টে মোক বেছিকৈ কমেন্ট কৰি থকা কাৰণে তেখেতলোকৰ কাৰণে মই কাট অফৰ ভিডিওটো আনি দিলো আৰু মাজুলী ডিস্ট্ৰিক্টে কৰি আছে আৰু লখিমপুৰ ডিস্ট্ৰিক্ট গতিকে কাইলৈ আৰু লখিমপুৰ আৰু মাজুলী ডিস্ট্ৰিক্টত আনি দিম আপোনালোকৰ যদি নিজৰ ডিস্ট্ৰিক্টসমূহৰ যদি কাট অফ আনি দিব লাগে এনে ধৰণে আপোনালোকে এই ভিডিওটোত কমেন্ট কৰিব তেতিয়া মই আপোনালোকৰ কাট অফসমূহ আনি দিম আৰু ভিডিওটো চাই যদি আপোনালোকৰ হেল্পফুল হ'ল বুলি ভাবিছে চেনেলটো প্ৰথমবাৰ যদি আহিছে আপোনালোকে সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব যিমান পাৰে এই ভিডিওটো সবকে শেয়াৰ কৰি দিও আপোনালোকক মই নিজৰ ডিস্ট্ৰিক্ট ওয়াইজত কাট অফ আনি দিম আৰু চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি যাব আৰু ভিডিওটো যিমান পাৰে আপোনালোকে শেয়াৰ কৰি দিও এইটো কাৰণে শেয়াৰ কৰিব কৈছো যাতে সবৰে সহায় হয় বা হেল্প হয়